মোৰ নাম মঞ্জুৰ সেন মণ্ডল। মই বঙাইগাঁৱত এজ এ বোট ক্লিনিকৰ প্ৰগ্ৰাম অফিচাৰ হিচাপে কাম কৰি আছোঁ। আৰু আমাৰ যিখন বোট ক্লিনিক এইখন 2010 চনৰ অক্টোবৰ 20 তাৰিখত এইখন আমি বঙাইগাঁৱত স্থাপন কৰা হৈছিলে। তো আজি ইয়াতে যিখন আমাৰ এক্টিভিটি হৈ আছে এইখন আমি একচুৱেলি আমাৰ মান্থলি হেল্থ কেম্প। আমি এখন গাঁৱত প্ৰত্যেক মাহতে এবাৰ বা দুবাৰলৈকেও আহোঁ। এনেকৈ আমাৰ 22ৰ পৰা 30খন গাঁও আছে। বঙাইগাঁও যিখিনি ব্ৰহ্মপুত্ৰ অঞ্চল সেই অঞ্চলবিলাকত এনেকৈ মান্থলি ৱাইজ আমি আমাৰ শিডিউল হিচাপত আমি কেম্প প্লেন কৰোঁ। যেতিয়া মই 2010 চনত চৰত কাম কৰিবলৈ আহিছিলোঁ, ফেমিলি প্লেনিঙৰ মানে কিটো নাছিলে। এতিয়া আমি অহাৰ পিছত তেতিয়া মানুহখিনিক এৱাৰনেছ কৰিলোঁ। আমি পৰিয়াল পৰিকল্পনা সম্পৰ্কে মানে এৱাৰনেছ কৰিলোঁ। আমি কিছুমান মানুহক পাইছোঁ যে প্ৰায় 6জন 7টা ল'ৰা ছোৱালী থকা পাইছিলোঁ। এতিয়া আমি চৰত দেখিলোঁ যে আমাৰ মানুহখিনি বহুত বুজিছে। এতিয়া প্ৰায় হাইয়েষ্ট 3টা আছে পোৱালি। তেওঁলোকে কিছুমানে আগবাঢ়ি আহে যে অন্তৰাটো দিব লাগে, তেতিয়া আমি অন্তৰাটো ইনজেকশ্যন দিয়া হয়। স্থায়ী পদ্ধতিৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়িছোঁ। বঙাইগাঁও বট ক্লিনিকে আমাৰ ইতিমধ্যে প্ৰায় 250ৰো অধিক মানে আমাৰ লেপ্ৰস্কপি হৈছে। আমাৰ লেপ্ৰস্কপিৰ কাৰণে আমি চলন্তাপাৰা MPSCত মানে আমাৰ কেম্প কৰা হয়, অভয়পুৰী CSCত কেম্প কৰা হয়, বঙাইগাঁও চিভিলত লৈ যোৱা হয়। আৰু পুৰুষ বন্ধ্যাকৰণৰ আমাৰ কেইবাটাও হৈছে। আৰু ইতিমধ্যে আমি পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত বহুত ছাকচেছ, আৰু তেওঁলোকে বহুত সুন্দৰভাৱত আহি আমাৰ লগত অলপ সহায় সহযোগিতা আগবঢ়াইছে।